নমস্কাৰ, আপোনাক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ উষ্ম আদৰণি জনোৱাৰ লগতে নমন বন্দন তথা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। আজি আমি নাৰ্চাৰী নিৰ্মাণ কৰিবৰ বাবে মাটি চাবলৈ ওলাইছোঁ। এয়া আমি বাইকত গৈ আছোঁ। মই বাইকত জাৰ্ণি কৰি খুব ভাল পাওঁ। আপোনালোকে ভাল পায়নে? কমেণ্ট কৰি জনাব। এয়া যে আপোনালোকে ৰাস্তাটো দেখিছে, এই ৰাস্তাটো হৈছে নেশ্যনেল হাইৱে 115 অৰ্থাৎ 115। এই ৰাস্তাটোৰ দুয়োকাষে কৃষ্ণচূড়া ফুলবিলাকে বৰ ধুনীয়াকৈ ফুলি আছে। চাওকচোন, এয়া আমি পালোহি। এই ঠাইডোখৰ হৈছে শদিয়াৰ লখিমপুৰীয়া গাঁও। আৰু এই দলংখন যে দেখিছে, এইখনেই হৈছে ঢলা শদিয়া দলং, যিখনক আমি ডক্টৰ ভূপেন হাজৰিকা সেতু বুলি কওঁ। আৰু আপোনালোকে যে এই ঠাইডোখৰ দেখিছে, এই ঠাইডোখৰতেই আমি আমাৰ হ'বলগীয়া নাৰ্চাৰীখন নিৰ্মাণ কৰিম বুলি ভাবিছোঁ। আৰু এই নাৰ্চাৰীখন অৰুণোদয় এনভাইৰনমেণ্ট কনজাৰভেশ্যন ছ'চাইটি উদ্যোগত নিৰ্মাণ কৰা হ'ব। পিছে এই নাৰ্চাৰীখন নিৰ্মাণ কৰিবৰ বাবে আপোনালোকৰ পৰাও সহায় লাগিব। এয়া আমি খেম ধাবাত সোমাইছোঁহি, কাৰণ মই ৰাতিপুৱাই ভাত খাই গৈছিলোঁ আৰু এতিয়া প্ৰায় 2টা বাজি পাৰ হৈ গ'ল আৰু সেইকাৰণে মোৰ খুব বেছি ভোক লাগিছিল। আৰু আমি ভাবিলোঁ সেইকাৰণেই তৃপ্তিৰে এসাঁজ ইয়াতেই খাওঁ বুলি। কাৰণ এই হোটেলখন প্ৰথম কথা হ'ল খুব ধুনীয়া আৰু খুব পৰিষ্কাৰ কৰি ৰাখে। আৰু এওঁলোকৰ যি খানা দিয়ে, সেই খানাসমূহো খুব তৃপ্তি, খুব সুন্দৰ, টেষ্টি আছে। কিন্তু আজি আমি নিৰামিষ ভাত খাওঁ বুলি ল'লোঁ। এয়া আপোনালোকে দেখিছে, এয়া আমি আহি ডুমডুমা পালোহি। ইয়াত মোৰ বেষ্ট ফ্ৰেণ্ডৰ অন্যতম এজন মোহন প্ৰসাদ ইয়াতে তেওঁ দোকান দি আছে। মোহন, ভালে আছা? বা আপোনাৰ লাগি আছা ন? পঢ়া শুনা কেনেকুৱা চলিছে? নতুন দোকান দি দিলা বা, মানে পঢ়া শুনা তাৰপৰা আৰু দোকান কেনেকৈ চলিছে? দুটা একেলগত? মৰ্ণিঙত সোনকালে অকণমান উঠিবলগীয়া হয়। মৰ্ণিঙত উঠি কিনে নিজৰ ফাৰ্ষ্ট প্ৰায়ৰিটি ডিউটিটো পঢ়াটো কৰিবলগীয়া হয়। আফটাৰনুন আকৌ আহি যাবলগীয়া হয়। মানে UPSC কাৰণে পঢ়ি থাকোঁতে দোকান পাৰে একেলগত? পাৰে, নিজৰ ওপৰত ডিপেণ্ড কৰে। অকণমান হাৰ্ডৱৰ্ক কৰি কষ্ট হয় আৰু। আচ্ছা আচ্ছা, দোকানখন বৰ ধুনীয়া আছে ন? এই গীটাৰখন ফিক্স আছে নেকি তাত? তাতে ফিক্স কৰি দিয়া হৈছে। নহ'লে মই গান এটা গালোঁ হয়। এটা আমাৰ মোহন। বা মোহন, মোৰ কাৰণে ইমান যে এইখিনি দিছা, যে এইখিনি ইমানকৈ দিছা যে মই খাব নোৱাৰোঁ নহয়। এতিয়া ভাত খাই আহিছিলোঁ। হয় নেকি? ঠিক আছে, খাই লওঁ ন মোহন তেতিয়াহ'লে। এতিয়া দেখিছা মোহনে মোৰ কাৰণে কি দিছে? এইটো হৈছে ম'ম', এইটো হৈছে কি লালিপপ নেকি? লালিপপ। তাৰ বোলে পিঁয়াজ, চিকেন চাওমিন। মোহন, ম'ম' খাই বোলো বহুত টেষ্টি হ'ল। মানে মই ডুমডুমা বহুত জেগাত খাইছোঁ, কিন্তু ম'ম'টো মানে তোমাৰ দোকানৰ নিচিনা বেলেগত খোৱা নাই। আৰু লালিপপটো বহুত টেষ্টি হৈছে। থেংক ইউ। মই এটা খাম বুলি ভাবিছিলোঁ, কিন্তু 5টা খাই দিলোঁ লাষ্টত গৈ। দেখিছানে? পেট নহয় কিন্তু মোৰ দেই, এইটো ভাত খাই আহিছিলোঁ, আকৌ 5টা ম'ম', লালিপপ, তোমাৰ কি কয় চিকেন চাওমিন খাই দিলোঁ। ক'ত দেখিলা তুমি এইটো? একচুৱেলি কুকিং মোৰ হবি হয়। অঁ, কুক কৰি কিনি মোক ভাল লাগে। মই শিকাটো বুলি ক'ব নালাগে যে শিকিছোঁ ক'ৰবাত। এনে মোৰ ভাইটি গৈছিলে বাহিৰত, শিকি আহিছিলে। তাৰ চাই কিনি মই মানে ফাষ্টফুডত এনেকুৱা আছে যে ফাষ্টফুড বুলি কথা নহয়, মানে ফুড আইটেম যিকোনো বস্তু বনোৱা আইটেমটো মই এবাৰ চাই ল'লে সেইখন মানে কেপচাৰ হৈ থাকে। আচ্ছা 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 আচ্ছা, ঠিক আছে। মই মোৰ বন্ধুসকলক ক'ম, যদি ডুমডুমাত আহে আৰু ভাল টেষ্টি ম'ম' খাব বিচাৰে, তেতিয়াহ'লে আমাৰ ফাষ্টফুডটো ইয়াত নিশ্চয় আহিব। এয়া আমি ডুমডুমাৰ পৰা ঘূৰি আহিলোঁ। প্ৰায় এতিয়া ৰাতি 8:30মান বাজিছে আৰু আমি ডক্টৰ ভূপেন হাজৰিকা ওপৰত গৈ আছোঁ। এই মুহূৰ্তত আমাৰ খুব এটা ভাল অনুভৱ। কাৰণ এইকাৰণেই কম, কাৰণ ৰাতিৰ সময়ত যেতিয়া আমি দলঙৰ ওপৰেদি বাইক চলোৱা হয়, বেছি ভাল লাগে। আপোনালোকে আহিবচোন দেই।